খৈৰাবাৰীত নৱৰাত্ৰিৰ ব্যাপক প্ৰস্তুতি ৰচিদ বহিৰ শুভ উদ্বোধন পাৰিষদ ভৱেন্দ্ৰ বড়োৰ বিগত বছৰবোৰৰ দৰে এইবেলি ওদালগুৰি জিলাৰ খৈৰাবাৰীত নৱৰাত্ৰি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। খৈৰাবাৰীৰ শ্ৰীৰাম জানকী বাপুজী আশ্ৰম প্ৰাংগণত 22 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ আয়োজন কৰা হৈছে নৱৰাত্ৰি পূজাৰ। খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হেমন্ত কুমাৰ দাসক সভাপতি আৰু উদ্যমী যুৱক শুভ্ৰজ্যোতিৰ ৰাভা সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে নৱৰাত্ৰিৰ যাৱতীয় প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে। আজি মঙলবাৰে ৰচিদ বহিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। এক মাংগলিক পৰিৱেশত ৰচিদ বহিৰ শুভ উদ্বোধন কৰে বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োৱে। অনুষ্ঠানত খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক সুভাষ পাঠক, কায়াৰাম ৰাভাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একচুৱেলি মই এইটো হনুমানৰ ভক্ত, যিহেতু মই আগে পিছে যিহেতু দুৰ্গা পূজাৰ লগত মই প্ৰায় ইয়াত যিমান দিনৰ পৰা মানে পূজা আৰম্ভ হৈছে সিমান দিনৰ পৰাই মই ইয়াত মই মানে আছোঁ আৰু ভৱিষ্যতে থাকিম। মানে হনুমান যিহেতু আজি মঙলবাৰ, আজি বহুত দূৰৰ পৰা মানুহ আহিছে আজি, যিহেতু সকলোৱে হনুমান ভক্ত আৰু ৰাতিপুৱাৰ পৰা চাকি বন্তি এনেকৈ জ্বলাই আছে। আৰু আজিৰ দিনতে মোটামুটি যিটো 11 দিনৰ যিটো নৱৰাত্ৰি পূজা, আজি মোৰ হাতেদি মানে আপোনাৰ ৰচিদ বহীটো উদ্বোধন কৰোঁ। গতিকে আজিৰ পৰা মোটামুটি পূজা আৰম্ভ হ'ল আৰু কি আজিৰ পৰা মোটামুটি আমাৰ স্থায়ী নৱৰাত্ৰি কৰি পূজা আৰম্ভ। আজিৰ পৰা মোটামুটি আমাৰ যিখিনি কমিটিৰ দায়িত্ব থকা বিষয়সকলে আজিৰ পৰা মোটামুটি বিভিন্ন ধৰণৰ কালেকশ্যনত লাগি যাব। তেওঁলোকে যিহেতু পইচাটো লাগিব, ইয়াতে পূজা পাতিবলৈতো পইচা লাগিব। আজিৰ পৰা মোটামুটি আৰম্ভ হ'ব। আজি বহুতকেইজনে মোটামুটি অলৰেডি ৰচিদ বহী অলৰেডি লৈছে আৰু বহুতে 2000 1000 এনেকৈ দিছে। গতিকে মই ভাবিছোঁ আহি থকা পূজা যিটো নৱৰাত্ৰি পূজা খুব ভাল হ'ব বুলি মই ভাবোঁ। পুনতে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক দুৰ্গা পূজা উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অন্যান্য বছৰৰ দৰে এইবেলিও জাক জমকতাৰে পূজা পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আমি ইয়াত নৱৰাত্ৰি পূজা উদযাপন কৰোঁ আৰু ইতিমধ্যে আমাৰ সমিতি গঠন হৈছে আৰু আজি আমাৰ শুভ উদ্বোধন কৰা হৈছে ৰচিদ বহীৰ। আৰু আজিৰ প্ৰায় ইতিমধ্যে গোটেইখিনি কাম কাজত আমাৰ প্ৰায় আগবাঢ়ি গৈ আছে। ইয়াৰ আগতেও আমি কৰিছোঁ। অহা 22 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ 12 দিন জুৰি আমাৰ ইয়াত নৱৰাত্ৰি পূজা উদযাপন কৰা হ'ব। আটাইকেইদিনতে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। পূৰ্বৰ দৰে এইবেলিও আমাৰ বাণিজ্য মেলা, সাংস্কৃতিক সন্ধিয়া, নাগাৰা নাম, তাৰপিছত নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ ইয়াত চিপাঝাৰৰ কৰিশ্মা নাথৰ নাগাৰা নামৰ দল আৰু গুৱাহাটীৰ জংকী দাসৰ নাগাৰা নাম দলে তেওঁলোকে সন্মতি প্ৰদান কৰিছে। তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিলে, তেওঁলোক আহিব। ইয়াৰ উপৰিও আৰু আমি কেতবোৰ কাৰ্যসূচী ৰাখিছোঁ। এইবোৰ আমাৰ যদি মানে আমি সম্পূৰ্ণ যদি তেওঁলোকৰ পৰা আমি সঁহাৰি পাওঁ তেতিয়াহ'লে সেইবিলাকো আমি প্ৰকাশ কৰিম সেইবিলাক সময়ত। গতিকে আমি খৈৰাবাৰীৰ ৰাইজৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। আটাইকেইটা দিনতে তেওঁলোকৰ সহায় সহযোগিতাৰ আগে পিছে যিদৰে আমাক দি আছে, আমি যোৱা বছৰ যথেষ্ট আমি সমাদৰ লাভ কৰিছিলোঁ, দৰ্শকো যথেষ্ট আহিছিল আৰু সেই একেধৰণেই আমি জাক জমকতাৰে সকলো ৰাইজৰ সমৰ্থন বিচাৰিছোঁ। তেওঁলোকৰ সমৰ্থন অবিহনে আমি সুশৃংখলভাৱে আগুৱাই লৈ যাব নোৱাৰোঁ। আমি অসমৰ বিভিন্ন ঠাইৰ মানুহো ইতিমধ্যে আমাৰ লগত এইবোৰ গম পাইছে, তেওঁলোকেও মানে কৰিছে। আৰু আমাৰ লগত যিহেতু হনুমানৰো আমাৰ ইয়াতে পূজা অৰ্চনা কৰা হয়, যথেষ্ট ভক্ত আহিছে। তেওঁলোকেও বাহিৰৰ পৰা অহা ভক্তসকলেও সমৰ্থন জনাইছে যে তেওঁলোকো আহিব। গতিকে আমি এটা আশা ৰাখিছোঁ যথেষ্ট ভক্তৰ সমাদৰ হ'ব আৰু সকলোৱে মানে ভালভাৱে আমাক মানে সহায় সহযোগিতাবিলাক আগবঢ়াব, দিহা পৰামৰ্শবিলাক আগবঢ়াব। গতিকে মই আমাৰ বিশেষকৈ খৈৰাবাৰী অঞ্চলৰ সমূহ ৰাইজৰ আমি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। ধন্যবাদ। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্ল'বেল এনি 24x7।